এটা নতুন ভিডিঅলৈ বিশেষকৈ আমি আলোচনা কৰি আছিলো দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ সিৰিজ বিশেষকৈ এনালাইটিক্যাল এনালাইসিস কোৱেশ্চন বিলাক কেনেকুৱা ধৰণৰ প্ৰশ্ন নতুন পদ্ধতিত আহিছে তাৰ ওপৰত এক আলোচনা আজি পাৰ্ট 2 ত আমি আলোচনা কৰিম বিশেষকৈ বংগ বিভাজনৰ ওপৰত আৰু গুৰুত্বপূৰ্ণ দুটামান প্ৰশ্ন আছে তোমালোকে চেষ্টা কৰিবা বুজিবলৈ আৰু কিবা থাকিলে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা প্ৰথমতে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা জ্ঞান আগৰ সলিউশন লগতে মোৰ YouTube চেনেলৰ লগতে Facebook পেজ পংকজ বৰাক ফলো কৰিবলৈ নাপাহৰিবা ঠিক আছে তেতিয়ালে আমি পুনে পুনে যাও প্ৰশ্নৰ মাজলে বংগ বিভাজনৰ সময়ত বংগ প্ৰদেশৰ যেটো নতুন ভৌগোলিক বিন্যাস আছিল এটো বিষয় লিখিবলৈ আহিব পাৰে কেনেকুৱা ধৰণৰ ভৌগোলিক বিন্যাসৰ ওপৰত ভিত্তি কৰি বংগ বিভাজন আঁচনিটো প্ৰস্তুত কৰা হৈছিল আমি এতিয়া পটককে চাও আহা বংগ যেতিয়া বিভাজন হল তাৰ পিছত পূৰ্ব বংগ অসম নামেৰে এখন নতুন প্ৰদেশ গঠন কৰাৰ কথা ইতিমধ্যে আঁচনিত প্ৰস্তুত হৈ গল এই পূৰ্ব বংগ অসম প্ৰদেশখন যে গঠন কৰাৰ কথা কলে তাত কি অন্তৰ্ভুক্ত থাকিব পূৰ্ব বংগ অসমৰ 6খন জিলা থাকিব কাছাৰ জয়ন্তীয়া পাহাৰ সিলেট এইবিলাক যে অঞ্চল জনজাতীয় জিলাবিলাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল ঠিক তেনেকে দ্বিতীয়খন যেটো প্ৰদেশ পশ্চিম বংগৰ কথা কৈছে পশ্চিম বংগত আকৌ দুখন প্ৰদেশ জয়েন কৰি দিলে বিহাৰ উৰিষ্যা আগৰ দৰে ৰাখিলে আৰু পশ্চিম বংগ গঠন কৰা হল গতিকে এই ধৰণে এটা নতুন বিন্যাসত হিন্দু মুছলমানৰ জনসংখ্যা সাম্প্ৰদায়িকভাৱে বিভক্ত কৰি বংগ বিভাজনৰ নিচিনা এটা অতি জটিল প্ৰক্ৰিয়া বলপূৰ্বকভাৱে ব্ৰিটিছ কৰ্তৃপক্ষই জাপি দিবলৈ চেষ্টা কৰিছিল সেই সময়ত বংগ বিভাজনৰ সময়ত দুজন ব্যক্তিৰ নাম আমি লবই লাগিব এন্ড্ৰিউ ফ্ৰেজাৰ আৰু বামফিল্ড ফুলাৰ তেওঁলোক আছিল অসম প্ৰদেশৰ চিফ কমিশনাৰ হৈতে জড়িত বিশেষ ব্যক্তি তেওঁলোকৰ প্ৰস্তাৱৰ ভিত্তিতে লৰ্ড কাৰ্জনে পৰৱৰ্তী সময়ত বংগ বিভাজনৰ নিচিনা এটা আঁচনি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল গতিকে লৰ্ড কাৰ্জনৰ লগত ফ্ৰেজাৰ এন্ড্ৰিউ ফ্ৰেজাৰ আৰু বামফিল্ড ফুলাৰৰ কি ভূমিকা আছিল আমি জানিবলৈ চেষ্টা কৰা উচিত এন্ড্ৰিউ ফ্ৰেজাৰে কি কৈছিল বংগৰ জনসংখ্যা অধিক হোৱাৰ কথা কৈ বিভাজনৰ কথা প্ৰস্তাৱ দিছিল তেওঁ লগতে এইটো কথা কৈছিল সম্বলপুৰ আৰু উৰিষ্যাক বংগৰ পৰা বিচ্ছিন্ন কৰিবলৈ কৈছিল সম্বলপুৰ উৰিষ্যা আৰু ঠিক তেনেকে বামফিল্ড ফুলাৰেও কি কথা পৰামৰ্শ দিছে যে চাহ শিল্প উন্নয়নৰ ছাত্ৰত চট্টগ্ৰাম আৰু অসমত সংলগ্ন কৰিব লাগিব চট্টগ্ৰাম অঞ্চলটো বৰ্তমান বাংলাদেশৰ অন্তৰ্গত অসমৰ লগত সংলগ্ন কৰি অসমৰ সীমাটো বঢ়োৱাৰ কথা কৈছে তেতিয়া হলে চাহ ব্যৱসায়টো তেওঁলোকৰ লাভজনক হ'ব বুলি কৈছিল গতিকে এই দুইটা প্ৰস্তাৱ অৱশেষত লৰ্ড কাৰ্জনে গ্ৰহণ কৰিলে আৰু বংগ বিভাজনৰ নিচিনা এটা উচ্চক্ৰান্তমূলক আঁচনি প্ৰস্তুত কৰি সমগ্ৰ দেশতে এটা নতুন যুগৰ সূচনা কৰিলে যাৰ ফলত আমি জানো স্বদেশী আন্দোলনৰ সূচনা হল এতিয়া বংগ বিভাজনে ভাৰতীয় জাতীয়তাবাদক কেনেকৈ সহায় কৰিলে এইটো এটা প্ৰশ্ন কৰে কথা যে বংগ বিভাজন আৰু ভাৰতীয় জাতীয়তাবাদৰ মাজত কি লিংক আছে এইটো এটা গুৰুত্বপূৰ্ণ কথা আমি তেতিয়া বংগ বিভাজন আৰু ভাৰতীয় জাতীয়তাবাদৰ মাজত কেনে ধৰণে উতপুত সংযোগ হল আমি এইটো চাও চেষ্টা কৰো বুজিবলৈ প্ৰথম কথাটো কি হল বংগ বিভাজনৰ বিৰুদ্ধে ভাৰতবাসীয়ে একত্ৰিত হৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিলে যাৰ ফলত স্বদেশী আন্দোলন আমি হোৱা কথা ইতিমধ্যে পাইছো আৰু এই আন্দোলনে জাতীয় চেতনাৰ কি কৰিলে পুনৰ জাগৰণ ঘটালে জাতীয় চেতনা জাগ্ৰত হল মানুহৰ মাজত পুনৰ জাগৰণ হল পুনৰ একত্ৰিত হৈ শেষত জন্ম দিলে স্বদেশী আন্দোলনৰ গতিকে এই কথাকিটা আমি জনা উচিত স্বদেশী আন্দোলন লগতে সৰ্বভাৰতীয় যেটো প্ৰথম সক্ৰিয় আন্দোলন জন আন্দোলন হিচাপে দেশত এই স্বদেশী আন্দোলনে স্বীকৃতি পালে কি কাৰণে বংগ বিভাজনৰ এই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ এই কথাবিলাক ইয়াত আমি আলোচনা কৰিম ঠিক অৱশেষত আমি এটা কথা আলোচনা কৰিবলৈ থাকি গৈছে যে বংগ বিভাজনৰ ফলস্বৰূপে কেনেকুৱা ধৰণৰ আন্দোলনটো হৈছিলে বংগ ভংগৰ বিৰুদ্ধে আন্দোলনে দেশজুৰি স্বদেশী আন্দোলনৰ সৃষ্টি কৰিলে এই কথাটো আমি পালোৱেই বিদেশী সামগ্ৰী বৰ্জন কৰা দেশীয় সামগ্ৰী প্ৰচাৰ কৰা গ্ৰহণ কৰা উৎপাদন কৰা দেশীয় শিল্প প্ৰতিষ্ঠান জাতীয় শিক্ষানুষ্ঠানৰ গুৰুত্ব দিয়া এই কথাখিনি ইয়াৰ লগত জড়িত হৈছে আৰু শিক্ষাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় বিদ্যালয় স্থাপন কৰা সাহিত্য সংগীত নাট্যকাৰ এইবিলাকৰ জৰিয়তে জাতীয়বাদৰ
প্ৰচাৰ চলোৱা এই গোটেই সামগ্ৰিক বিষয়বস্তুখিনি এই বংগ বিভাজনৰ লগত জড়িত হৈছিল গতিকে আমি পাৰ্ট 2 এনালাইটিকেল এনালাইসিস কোৱেশ্যনৰ ওপৰত ভিত্তি কৰি এটা কিছুমান ডেমো গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তোমালোকৰ এনেকুৱা নহয় যে একিটা আহিব গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন পাই থাকিবলৈ মোৰ ভিডিঅ' চাবলৈ নাপাহৰিবা মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন নিশ্চয় সাবস্ক্ৰাইব কৰিবা গতিকে আজিলৈ আহিছো এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে সেকশন 3 আমি ইয়াতকৈ গুৰুত্বপূৰ্ণ কেইবাটাও ভিডিঅ' লৈ আহিম গতিকে তোমালোকে মোৰ লগত লিংক হৈ থাকিবা ফলো কৰিবা পেজখন লগতে মাজে মাজে চাই থাকিবা সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ